মন্ত্রীবর মহারাজ পুত্র না থাকতে ভাবিছিল এই পৃথিবীতে মোতকৈ দুখী আৰু কোনো নাই, কিন্তু আজি মহারাজ পিতৃ হৈ ভাবিছো মোতকৈ দুৰ্ভগীয়া আৰু কোনো নাই। মহারাজ মন্ত্রীবর মহারাজ অপুত্ৰক হৈ থাকি কিমান বেদনাৰ বোজা মই বহন কৰিব লগা হ'ল সেই কথা আপোনাৰ জ্ঞাত। শেষত নাৰদৰ নিৰ্দেশ মতে শ্বেত বিষ্ণু যজ্ঞ পাতি পুত্ৰ হিচাপে লাভ কৰিলো মই ধ্ৰুমাক্ষ। ভাবিছিলো মহাৰাজ ভগৱানে যেতিয়া মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে মোৰ দুখৰ দিনো অন্ত পৰিব। পিছে মিছা মহাৰাজ, সকলো মিছা মহাৰাজ। মনে খন্দ পুখুৰীত বিধাতাই মোক পানী এটুপি খাবলৈও নিদিলে। বিধাতাই যি পুত্ৰ মোক দান দিলে তাৰ দিনক দিনে বাঢ়ি অহা অত্যাচাৰত মোৰ সুখ শান্তি ক্ৰমাৎ হেৰাই গৈছে। ধৈৰ্য ধৰক মহাৰাজ, আপুনি ইমান অধৈৰ্য হলে কেনেকৈ হব? কি ধৈৰ্য ধৰাৰ কথা কৈছে মন্ত্ৰীবর? আজি মোৰ পুত্ৰই ধৈৰ্যৰ সীমা অতিক্ৰম কৰিছে। কেতিয়াবা ভাবো মন্ত্ৰীবর মহাৰাজ মোৰ এই উলাংগৰী পুত্ৰক ত্যাগ কৰি মোৰ লগতে এই ৰাজ্যৰ প্ৰজাগণৰ শান্তি ঘূৰাই আনো বুলি। কিন্তু এই সৰ্বনাশী সিদ্ধান্ত লোৱাটো আপোনাৰ উচিত নহ'ব মহাৰাজ। সৰ্বনাশীয় সিদ্ধান্ত নহয় মন্ত্ৰীবর মহাৰাজ। এই সৰ্বনাশৰ পৰা ৰক্ষা পাবৰ কাৰণেহে এনে উপায় চিন্তা কৰিছো মহাৰাজ। মন্ত্ৰীবর এটি পুত্ৰ পাবৰ বাবে আপুনি কিমান যে সাধনা কৰিলে মন্ত্ৰীবর। ৰাজ্যৰ প্ৰজাবৃন্দই কিমান যে ভগৱানক প্ৰাৰ্থনা জনালে তেনে সাধনাৰ ফল হাততে পাই বাটতে হেৰুৱাব লগা হলে কি হ'ব মহাৰাজ? মই আপোনাৰ কথা বুজিব পাৰিছো মন্ত্ৰীবর মহাৰাজ, কিন্তু হাতৰ জুয়ে যেতিয়া নিজ গালৈ ঘেৰা মাৰি আহে তাক দলিয়াই দিয়াৰ বাহিৰে অন্য উপায় নাই মন্ত্ৰীবর। মোৰ বহু সাধনাৰ ফল পুত্ৰ ধ্ৰুমাক্ষই আহি এই পবিত্ৰ কুলত কলংকৰ কালিমা সানিলে। ৰাজ্যৰ যেনিয়ে যোৱা তেনিয়ে তাৰ কুকৰ্মৰ বাহিৰে অন্য একোৱেই শুনিব নোপোৱা মন্ত্ৰীবর মহাৰাজ। মন্ত্ৰীবর ৰাজ্যৰ প্ৰজাবৃন্দই প্ৰত্যক্ষভাৱে কুমাৰৰ অপকৰ্মৰ কথা স্বীকাৰ কৰা নাই মন্ত্ৰীবর। গতিকে নেদেখা নুশুনা কথাত লাগি এনে ভয়ানক সিদ্ধান্ত নল'ব মহাৰাজ, এনে ভয়ানক সিদ্ধান্ত নল'ব। বাহিৰত জ্বলা জুইৰ পৰা যিমান বিপদ হয় মন্ত্ৰীবর মহাৰাজ, ভিতৰি জ্বলা জুই তাতোতকৈও বেছি বিপদ। মই জানো মন্ত্ৰীবর ৰাজদ্ৰোহৰ ভয়ত প্ৰজাগণে প্ৰত্যক্ষভাৱে নকলেও ভিতৰি ধৰ্মাক্ষৰ অত্যাচাৰত ক্ষুব্ধ হৈ উঠিছে। সময়ত উমি জ্বলা এই জুই শিখাই সকলো পুৰি ছাৰখাৰ কৰি পেলাব মহাৰাজ। মন্ত্ৰীবর কুমাৰ এতিয়া নাবালক, বয়স হলে তাৰ জ্ঞান বৃদ্ধি হ'ব
আৰু সি এদিন সৎপথলৈ ঘূৰি আহিব মহাৰাজ, সি এদিন সৎপথলৈ ঘূৰি আহিব। বয়সৰ কথাই মোক দোহাই নিদিব মন্ত্ৰী মহাৰাজ, বয়সৰ কথাই মোক দোহাই নিদিব। 5 বছৰ বয়সত ভাবিছিল সেই 10 বছৰ বয়সত ভাল হ'ব, 10 বছৰ বয়সতো ভাবিলো সেই 15 বছৰ বয়সত ভাল হ'ব, কিন্তু এতিয়া যে তাৰ বয়স 16, কিন্তু এতিয়াও যে তাৰ বিবেক শূন্য। এই জানো এদিন এই ৰাজসিংহাসনত বহি সকলো শেষ কৰি দিব। সেয়ে মন্ত্ৰীবৰ তাক ৰখাৰ ইচ্ছা মোৰ অলপো নাই। মই চাৰিওফালে অন্ধকাৰ দেখিছো মন্ত্ৰীবৰ, মোক খন্তেক বিশ্ৰাম কক্ষলৈ লৈ বলক মন্ত্ৰীবৰ। ধৰক মহাৰাজ, বলক বলক।